বাইদেউ মোক এটা সহায় কৰি দিয়কচোন। তইনো ছাৰক নিজে নকওঁগে কিয়? নহয় মই কবা গেলে গালি খাম। গালি খাবি এইটো চাওঁ। এবাৰ ছাৰে পইচাটো উলিয়াই দিলে আকৌ তই কেকেনে কিয় দিব লাগে? এই কেকেচাৰে যেনেকে এক্টিং কৰিছে নহয় মই ভয় লাগি গৈছে। যাকচোন আপুনি ছাৰক কৈ দিয়ক। মই নোৱাৰো দে, ছাৰে মুখে গালি পাৰিব। বাইদেউ যাকচোন প্লিজ, মই BSF ভিন্দৰ শপত খাই গৈছো। বাইদেউ কি BSF হলে মনত পৰি গৈছে। বেচাৰা গৰমত বৰ কষ্ট পাইছে চাগে। মোৰ কামটো কৰি দিয়ক, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম BSF ভিন্দৰ য'ত ডিউটি কৰিছে তাত যাতে বৰফ পৰে। হ'ব দে, তই প্ৰাৰ্থনা কৰচোন, মই বাৰু ছাৰক লাগোগে। ঈশ্বৰৰ মাহাত্য আছে জান। ঈশ্বৰে কৰিলে তোৰ কামটোও হ'ব আৰু BSF থকা জেগাটো বৰফ পৰিব। মই আহো ৰ। চাওকচোন বাইদেউ, মোৰ কামটো বাৰু হ'ব, কিন্তু প্ৰাৰ্থনা কৰি ভিন্দৰ জেগাত কেনেকৈ বৰফ পেলাম? এই বাইদেউজনীও বৰ বেয়া দেই। ছাৰ কোৱা। ছাৰ আমাৰ কমল যে আৰু আমাৰ কেকেটা যে ছাৰ। ছাৰ আপুনি কমলক কম্পিউটাৰ এডমিশ্যন লবলৈ 2000 টকা দিছিল। সি এডমিশ্যন লব নোৱাৰিলে নহয় ছাৰ। কিয়? কেকেটা আকৌ 2000 টকা লৈ গ'ল। আপুনি কেনেবাকে পইচাটো উলিয়াই দিয়কচোন। মই কিয় উলিয়াই দিব লাগে? তুমিয়ে দিয়া। মই কেনেকে উলিয়াই দিম ছাৰ? কমলৰ দুধ হৈ যদি আহিব পাৰা পইচাটো উলিয়াই দিব পাৰিবা। মই এতিয়া দুধহে হলো ছাৰ। দুধ আগলৈ যদি কাৰবাৰ এনেকে দুধ হৈ আহা মনত ৰাখিবা, মই আকৌ হৈ যাম জম দুধ। আহিছো ছাৰ। যোৱা। চোৱামণি, তুমি সামান্য কথাটোতে ঘৰ এৰি যাবলৈ ওলাইছা। এইটো সামান্য কথা নহয়, বহুত ডাঙৰ কথা। তুমি গুচি গলে মই কাৰ লগত থাকিম? কেলে আনিবই দেখোন জেঠেৰীয়েকে এজনী, সেইজনী মুখখনকে চাই থাকিব আকৌ। নানো তুমি কষ্ট পোৱা কাম এটলিষ্ট মই কৰিব নোৱাৰো। হ'ব, মোক এতিয়া আকৌ টুপি দিব নালাগে। বিশ্বাস কৰা টুপি দিয়া নাই। যদি সি আনেও নহয় মই গেটতে ওলমিম। নেপাই নহয় এইবিলাক, কেলেনো অমংগলীয়া কথাবোৰ কৈ থাকেনো। নাযাবা, একেলগে থাকিম। কিয়নো ঘৰলৈ যাব লাগে? কি পাতি আছিলা? ঘৰখনত বেলেগ বিষয় কিবা আছে জানো? আপোনাৰ বিয়াৰ কথাই পাতি আছিলো। মান্তি হল নে নহল? 70% হৈছে আৰু 30% আপুনি বুজাব লাগিব। মই এতিয়া কি কৰিম বাৰু? আপুনিহে জানে কি কৰে। এটা কাম কৰক, মাইকী মানুহ দুৰ্বল কেতিয়া হয়? সাধাৰণতেতো এনেই মাইকীয়া সমস্যা আৰু গৰ্ভাৱস্থাৰ সময়তে হয়। এই মানুহটো মানে কাপোৰ দেখিলে মাইকী মানুহ দুৰ্বল হয়। কাপোৰৰ পৰা আৰম্ভ কৰক। তাৰ মানে কামটো নহয়। চেষ্টা কৰিছিলো কমল। এনে অস্তাদি মাৰি গৈছিল। উস্তাদি মাৰা বুলি কলি যে কমল। আৰে কামটো হ'ব বুলি কৈছিল চোন। চেষ্টা কৰিছিলো, নহল কি কৰিব লাগে? আৰে হ'ব লাগিছিল। মই ভগৱানৰ ওচৰত এনে প্ৰাৰ্থনা কৰো যাতে ভিন্দৰ ওচৰত বৰফ পৰে। তই মোক মূৰ্খ বুলি ভাবিছ কমল? তই প্ৰাৰ্থনা কৰিলে ভগৱানে তাত বৰফ পেলাই দিব? তই টানচেন নেকি হা? মেঘমল্লাৰ ৰাগটানি বৰষুণ নমাই দিবি, দীপক ৰাগ গাই পেলাই জুই জ্বলাই দিবি। এইবিলাক অংক, এইবিলাক ফুটামি নকৰিবি মোৰ লগত। মানে বাইদেউ থাকে বেঙা বেঙি কৰি বস্তু তাই। শুনমনীয়া তই ইয়াত? মইতো আপোনাকে সুধিব লাগিছে। মানে মোৰ বিয়াখন কি হ'ল ছাৰ? সেইটো মইহে তোক সুধিব লাগে। মইতো মানুহ মাতি মাতি আজৰি। আগতে মই মানুহক অখাই অখাই বিয়ালৈ মাতিছো, এতিয়া মানুহে মোক অখাই অখাই বিয়া কেতিয়া সুধিছে ছাৰ? মইতো ফুলৰ শস্য ট্ৰেইনিং কৰি আজৰি হৈ আছো। আচ্ছা, তই বিয়ালে মানুহ মাতিলি, ফুলৰ সজ্জাৰ ট্ৰেইনিংটো শেষ ন? তেতিয়াহ'লে চৰকাৰে এটা বস্তু দি আছে, সেইটো লৈ নল কিয়? চৰকাৰে চবকে শ্বহীদ বেদী দি আছেতো। শ্বহীদ দেৱীটো কি আছে? বিচনাৰ নিচিনাই। তই সেইটো লৈ ল, দুটা লৈ ল। দুটা কিয় ছাৰ? তই দেখোন বিয়া পাতিবি। আচ্ছা, এটা মোৰ মানুহজনী মানে যৌকুট ছাৰ। যৌকুট নহয়, ঠিক এইটো ফ্ৰী কুট। লৈ ল। মই কি ক'ব ছাৰ? হয় ছাৰ, হয় ছাৰ, আমি চেষ্টা কৰি আছো। চৰি ছাৰ। অ'কে ছাৰ। ছাৰ কি হ'ল? কি হ'ব আৰু, ওপৰৱালাৰ গালি ডকাইতকেইটা ধৰিব পৰা নাই। হয় দিয়ক ছাৰ, চকুৰ সন্মুখতে 6-7টাকে ডকাইতি হৈ গ'ল, আমিতো এটাও ধৰিব পৰা নাই। নাই, ধৰিব লাগিব। যেনেকেই নহওক ইহঁতক ধৰিবই লাগে। ব'লা ছাৰ, এতিয়া আকৌ ক'ত ডকাইত বিচাৰি পাব? ফাইলকেইটা ষ্টাডি কৰো আহা। আহক ছাৰ।
শ্বহীদ বেদী যাক তাক নিদিয়ে নহয় যিজন মানুহ উপযুক্ত তেওঁকহে দিব এপ্লাই কৰিব লাগিব এলপাইটো ক'ত কৰিম ছাৰ চৰকাৰী ঘৰত একে ঘৰত গৈ কৰিব লাগিব ঘৰত গৈ কৰিব লাগিব আচ্ছা চৰকাৰ ঘৰটো আপুনি চিনি পাইছে চৰকাৰৰ ঘৰ মই এনেই চিনি পাওঁ কিন্তু জেগাটো সলাই থাকে নহয় আপুনি যদি চিনি পাইছে মই কাৰ ঘটিটো চিনি পাইছে নাপাবি তই এটা কাম কৰিবি তই মানুহক সোধ ডাঙৰ ডাঙৰ বিল্ডিং দেখিবি নহয় তাতে সুধি দিবি ওলাই যাব লাগে কিন্তু খুব ভাল বস্তু লৈ থপাওতে মই কলো শ্বহীদ টিভি আহ, হ'ব ছাৰ